Hey guys, কি খবৰ আপোনালোকৰ পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ তো মানে আমি ঘৰতে আহিছিলোঁ ভাবিছোঁ অলপ আজি ফুৰিব যাম মানে আমাৰ ইয়াত মানে এখন বহুত পুৰণি বজাৰ এখন আছে শনিবাৰ বজাৰ আপোনাৰ দুমিনিচুকীত হয় সো এতিয়া আপোনালোকক দেখুৱাম সো মানে তো বলক আপোনালোককো লৈ সো এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সো এতিয়া আমি বৰ্তমান গৈ আছোঁ সেই বজাৰখন মানে খুব এখন পুৰণি বজাৰ আমাৰ দৰং ডিষ্ট্ৰিক্টৰ সো এই বজাৰখন আছে দুমিনিচুকী এই বজাৰখন হয় শনিবাৰে সো আমাৰ এতিয়া আমি বৰ্তমান গৈ আছোঁ বাইকেৰে যেতিয়া আমাৰ ককাহঁতে মানে এই বজাৰখনলৈ খোজ কাঢ়িয়ে গৈছিল সো মানে সো আমাৰ ঘৰৰ পৰা প্ৰায় 15-16 কিলোমিটাৰমান হ'ব সেই বজাৰখনলৈ সো আমাৰ ককাহঁতে চাওক সেই দিনত মানে এই ৰাস্তাৰে খোজ কাঢ়ি গৈছিল আৰু আজিকালি মানুহে গাড়ী মটৰ হোৱাৰ পৰা এনেকৈ গাড়ীৰে যায় সো এতিয়া মানে সেই খোজ কাঢ়ি যোৱা মানুহ নাই আৰু ক'ব গ'লে সো নাই বুলি ক'ব পাৰি আৰু সো এতিয়া চব চাইকেল গাড়ী যুগ চাইকেলৰ যুগ নাই বাৰু সো এতিয়া মানে সেই গাড়ীৰে যুগ সো এতিয়া আমি এনেকৈ গাড়ীৰে গৈ আছোঁ সেই বজাৰখনলৈ সো আপোনালোকক দেখুৱাম এই বজাৰখনো সো কেনেকুৱা সো বলক গাইছ আপোনালোকে জানে এই চৰাইটোৰ নাম কি কোৱাচোন আপোনালোকে এতিয়া আমি যোনখন বজাৰত গৈ আছোঁ না গাইছ সেইখন বজাৰ মানে এনেকুৱা এখন ফেমাছ বজাৰ এখন বহুত পুৰণি বজাৰ যেতিয়া আমি ক্লাছ 9ৰ সমাজ বিজ্ঞান আছে সেই সমাজ বিজ্ঞানত এই বজাৰখনৰ নাম উল্লেখ কৰা আছে চ' এখন দৰঙৰ খুব এখন পুৰণি বজাৰ চ' আপোনালোকক লৈ যাম চাই থাকিব তো গাইছ এই দুজন বেপাৰী আহিছে বিহাৰৰ পৰা মানে আমাৰ ইয়াত মানে সেই লেপ টচাক যি ব্লেংকেটৰ বাদে সেইবোৰ চিলাই আৰু সো গাইছ এতিয়া আমি বৰ্তমান আহি পাই গ'লোঁ চক মানে দুমিনিচুকী চক আহি পাই গ'লোঁ চ' আৰু অকণমান গ'লে পাই যাম আমি সেই বিশেষ বজাৰখন চ' এই বজাৰখন আপোনাৰ আছে আমাৰ দৰঙৰ লাষ্ট বৰ্ডাৰত আৰু আপোনাৰ সেইটো চাইডে আপোনাৰ কামৰূপ আৰু ইটো চাইডে দৰং চ' আৰু অকণমান গ'লে পাই যাম আমি বজাৰখন চ' এতিয়া গৈ আছোঁ আৰু আমি চ' আপোনালোককো বলক আমাৰ লগত বজাৰ এই বজাৰখন আছে দৰং আৰু কামৰূপৰ মাজত চ' মানে সেই আকাশত আছে চ' এতিয়া আপোনালোকক দেখুৱাই আছোঁ এই বজাৰখনো কেনেকুৱা বহুত পুৰণি বজাৰ হয় চ' এতিয়া আপোনালোকে চ' এতিয়া আমি বৰ্তমান আহি পাই গ'লোঁ বজাৰখন চ' এতিয়া আমি দুইজনে মিলি গৈ আছোঁ ভিতৰলৈ মানে ভিতৰৰ দিকে মানে বহুত আছে মানে ৰাস্তা কাষৰ পৰা মানে ভিতৰৰ দিকে আছে বজাৰখন মেইন বজাৰখন চ' গাইছ আমি মানে দুমিনিচুকী বজাৰত আহোঁতে মানে ভাগ লগ পাই অলপ চিনাকিয়ে বাৰু ই মানে ইয়াতে দোকান দি আছে মানে যদি আপোনালোকে কাপোৰ মানে দুমিনিচুকীত আহিলেই মানে হাইটেক কাপোৰ কিনিবি চব কাপোৰে পোৱা যায় ল'ৰা ডেকা পায় বুঢ়া পায় চবৰে কাপোৰ পোৱা যায় নেকি ভাই চব আহিবি মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ কাপোৰ ডাঙৰ পাই যাব অলপ মই এনে দেখাই দিছোঁ ছাত্ৰ আমি চাহিল ভাই এখন দোকান দিছে হেল্ল' গাইছ ইউটিউবত বহুত টকা পালোঁ পাই কেনে উঠি এই দোকান দিছোঁ আৰু 10 লাখমান টকা পালোঁ ইউটিউব পাই কেনে কি কৰিবি আৰু দোকান দি বহি আছোঁ আৰু চেল গেছি নাই চেল ঠিকে আছে চলি আছে ভালকৈ আৰু কাৰোবাক লাগিলে আহিবি ইনজামলৈ কণ্টেক্ট কৰিলে হ'ল মাল পাই যাবি দোকান ক'ত আছে হা ক'ত আছে দোকানখন দোকান এটা দুমিনিচুকীত পুৰা দুমিনিচুকীতে দিয়া নাই আৰু বজাৰ আৰু আমাৰ ঘৰতো আছে ঘৰত গ'লেও পাবি মাল গাড়ী দুমিনিচুকী ষ্টক আছে আৰু হা ষ্টক আছে আৰু কি লাগে দাস কিমান কৰিছে হা 450 ল'বি নেকি তই ল'বি নেকি তো দামটো মিলি লৈ যাবি আৰু জহা নে পকা জহা বিলিও আকৌ জহৰা বিলিও জহৰা নে জহা এটা জহৰা হ'ল নাখে মাছ চাছ নাই আকৌ জহা বুলি ক'ব নোৱাৰি এখন দিবি নেকি 40 হ'ব হয় নেকি সৰু পৰাই বজাৰ কৰা নেকি তাত সৰু পৰাই দেখা পাইছোঁ মই সেইকাৰণে বেলেগ এটা নিকিনো এজন মানুহে কিনো বহুত পুৰণীয়া মানুহ আপোনাৰ দেওৰ বজাৰত গৈছিলে ন দাদা আগতে দেওৰ বজাৰত গৈছে ৰূপে তখন এতিয়া দেখা পাইছিলোঁ এতিয়া কিয় যোৱা নাই বজাৰত বেয়া হৈছে কথা এতিয়া হ'ব বিক্ৰী এতিয়া মানুহ নাই এখনো নাই মিয়া মানুহ নাই নহয় আমাৰ অসমীয়া মানুহে নাখায়
এটা